চিৰাঙত যৌন নিৰ্যাতনত জড়িত অভিযুক্তলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলিবিদ্ধ অভিযুক্ত নাছিৰুল শেখ ভৰিত গুলি লাগিছে অভিযুক্ত নাছিৰুলৰ পুনৰবাৰ উল্লেখ কৰিছো অত্যন্ত ডাঙৰ খবৰ চিৰাঙৰ যৌন নিৰ্যাতনত জড়িত অভিযুক্তলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলিবিদ্ধ অভিযুক্ত নাছিৰুল শেখ ভৰিত গুলি লাগিছে অভিযুক্ত নাছিৰুলৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতে নাছিৰুললৈ গুলি আৰক্ষীৰ এগৰাকী হিন্দু কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ তিনি যুৱকৰ বিৰুদ্ধে অভিযুক্ত নাছিৰুলে 10ম শ্ৰেণীৰ ছাত্ৰীক ফুচুলাই নি ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰু মুহূৰ্ত আটাইতকৈ ডাঙৰ খবৰ পুনৰবাৰ গৰজিছে এতিয়া আৰক্ষীৰ বন্দুক কিয়নো চিৰাঙত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল যৌন নিৰ্যাতনত জড়িত অভিযুক্তলৈ লক্ষ্য কৰি এবাৰ আৰক্ষীয়ে চলাইছে গুলিবিদ্ধ অভিযুক্ত নাছিৰুল শেখ ভৰিত গুলি লাগিছে অভিযুক্ত নাছিৰুলৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতে নাছিৰুলৈ গুলি আৰক্ষীৰ এগৰাকী হিন্দু কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ তিনি যুৱকৰ বিৰুদ্ধে অভিযুক্ত নাছিৰুলে 10ম শ্ৰেণীৰ ছাত্ৰীক ফুচুলাই নি ধৰ্ষণ কৰাৰ অভিযোগ